সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে টঙালি বান্ধিছে নিৰ্বাচনৰ বাবে। আৰু মই বৰ্তমান উপস্থিত আছো লামডিং সমষ্টিৰ লংকাৰ ফুলতলিত। আৰু সামগ্ৰিক যি ফুলতলি যি বজাৰৰ পৰিৱেশ দেখুৱাব মোৰ সহযোগী কেমেৰা পাৰ্চনজনে। আৰু বৰ্তমান আমি যি সংখ্যালঘু লোকসকল আছে তেওঁলোকৰ পৰা এই নিৰ্বাচন সংক্ৰান্তত তেওঁলোকৰ পৰা কিছু মনৰ ভাৱ, তেওঁলোকে কি ভাবে, উন্নয়ন হৈছেনে লামডিং সমষ্টিত ইত্যাদি ধৰণৰ কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ কাষলৈ আহিছো, চাহ খাই আছে তথাপি আপোনাৰ কাষলৈ আহিছো। সমাগত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, কি ক'ব, লামডিং সমষ্টিত উন্নতি হৈছেনে? হয়, সমাগত নিৰ্বাচনটো শুনা পাই আছো। আমিতো ইমান সহজ সৰল মানুহ, ৰাজনীতিৰ লগত জড়িত নহয়। আৰু নিৰ্বাচনটো আহিছে, লামডিং সমষ্টিত মানে উন্নয়ন হৈছে বুলিতো আমি নেদেখো। কাৰণ আমাৰ ইফালে একো উন্নয়ন হোৱা নাই। আমাৰ গাঁও খালি পথবোৰ একেবাৰে বেয়া অৱস্থাত আছে, উন্নয়ন হোৱা নাই। আৰু ৰাইজে, আমিও বিচাৰিছো, আৰু বিশেষকৈ এইটো এটা চৰ্চা চলি আছে, এইবাৰ পৰিৱৰ্তন হ'ব, কংগ্ৰেছ চৰকাৰ অহাৰ সম্ভাৱনা আছে। গতিকে এইটো আমি জনামতে আমি জানো। এই আছিলে এগৰাকী যি স্থানীয় যি লোক, যি তেওঁলোকে বৰ্তমান যি ফুলতলি বজাৰত থকা হোটেলত তেওঁলোকে তেওঁ চাহ খাবলৈ ওলাই আহিছে। আৰু আমাৰ লগত অজস্ৰ ইয়াত লোক আছে, আমি তাৰ পৰা কিছু সংখ্যক লোকৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাৰ কাষলৈ আহিছো, কি ক'ব সমাগত বিধানসভা নিৰ্বাচন? বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গ'ল। প্ৰতিটো দলে ৰণডংকা বজাই আছে, নিজৰ লাইনত নিজৰ বজাই আছে। কিন্তু অসমৰ উন্নয়নৰ যদি মানে আপোনাৰ যদি মাপজোখ যদি চাই, তেতিয়াহ'লে চাব শিক্ষা বিভাগত অজস্ৰ শিক্ষক নিযুক্তি দিছে, ন' ডাউট। টেট পৰীক্ষা পাতি দিছে, কিন্তু প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকল যিসকল অলৰেডি আছিল, সেইসকলক নি হাই পৰ্যায়ত দিছে। সিহঁতে টেটত পাছ কৰিছে, পাছ কৰাৰ পিছত সিহঁতক হাই পৰ্যায়ত, কিন্তু এতিয়া ভেকেঞ্চি যিকেইটা থাকি গ'ল সেইকেইটা কিন্তু কাউণ্টিঙতো প্ৰথমত 50,000 দিছে। LP পৰ্যায়ত সেইকেইজন আকৌ ছেম কেণ্ডিডেট গৈ পেলাই আকৌ হাই পৰ্যায়ত পালেগৈ। তাতো কাউণ্টিং হ'ল। এতিয়া দুয়োটা যদি আপুনি এনালাইচিছ কৰি চাই, ইয়াত 50,000 দিলে, আকৌ হাই পৰ্যায়ত 50,000 দিলে, 1 লাখ দিলে। লামডিং সমষ্টিত উন্নয়ন হৈছে নেকি? লামডিং সময়তটো হৈছে, কিন্তু যেনেকুৱা ধৰণে আপোনাৰ এপাচি শাকত এটা ভোট জলকীয়াৰ দৰে হৈছে। আপোনাৰ যদি বিশেষকৈ জলজীৱনৰ যিটো আপোনাৰ স্কিম দিছে, আমাৰ লামডিং সমষ্টিত যিকেইটা দিছে সেইকেইটাৰ যদি আপুনি পপুলাৰ স্বৰূপ যদি চাই, বেছি দূৰ নহয়, ইয়াৰ পৰা 2 কিলোমিটাৰ যদি আঁতৰত যায়, আজি 3 মাহৰ পৰা বন্ধ হৈ আছে। যদি লালমাটি ফালে যদি যায় আপুনি আৰু বেছি আৰু ভয়ানক। জেম স্কিমটো আনিছে ভাৰত চৰকাৰে দিছে, অসমত আহিছে, সেইটো খালি কমিশ্যন ৰাজ। এইটো হ'ল কমিশ্যন ৰাজ, আৰু সেই কমিশ্যন ৰাজৰ বাদশা কোন আপোনালোকে গম পায়। আগন্তুক দিনত কাক বিচাৰে? আগন্তুক দিনত আমি এটা সুস্থ পৰিৱেশ হ'ব লাগে, আমাৰ খাতম পৰিসীয়া ভাতৃত্ববোধ ৰক্ষা কৰা এখন চৰকাৰ আমি বিচাৰি আছো। আমাৰ যে সমাজখনক থানবান কৰা যিসকলে এই কাৰ্যত লিপ্ত হৈ আছে, শংকৰাজানৰ দেশ, শংকৰ মাধৱৰ এই অসমখনক থানবান কৰিবলৈ যি অপচেষ্টা, সমাজখনক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, ধুৱলি কুঁৱলী পৰিৱেশত পৰিণত কৰিছে, সেইসকলৰ বিৰুদ্ধে আমি মাৰবান্ধি দিওঁ অহা নিৰ্বাচন। এই আছিলে এগৰাকী স্থানীয় যি যুৱকৰ ভাষ্য। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত আন এগৰাকী আছে, দাদা এজন আছে, আমি তেওঁৰ কাষলৈ যাম। দাদা, সমাগত বিধানসভা নিৰ্বাচন ফুলতলি বজাৰত আহিছে, আপুনি স্থায়ী বাসিন্দা হয়? হয়, ফুলতলি বজাৰৰ স্থায়ী বাসিন্দা হওঁ। কি ক'ব, সমাগত নিৰ্বাচন যিহেতু পৰিৱৰ্তন বিচাৰে নে কি বিচাৰে, নে উন্নয়ন হৈছে নে? পৰিৱৰ্তন ৰাইজে বিচাৰি আছে, পৰিৱৰ্তন উন্নয়ন হৈছে মানে কি, এইবিলাকতো প্ৰত্যেকখন চৰকাৰৰ বিৰোধে কামবিলাক হয়। ৰাস্তা ঘাট নষ্ট হ'লে কাম কৰে, চাকৰি খালী পদত নিযুক্তি দিয়ে, কিন্তু উন্নয়ন সঁচা অৰ্থত ক'বলৈ গ'লে উন্নত হোৱা নাই। যেনেকৈ মানে উন্নয়নটো কিয় হোৱা নাই মই কৈছোঁ, যদি জাগিৰোডৰ চৰকাৰী পেপাৰ মিলটো বিক্ৰী কৰি প্ৰাইভেট কোম্পানীক দিছে, এইটো যদি উন্নয়ন কৰে মই নামানো। চৰকাৰী পেপাৰ মিল বিক্ৰী কৰি প্ৰাইভেট কোম্পানীক দিয়াটো আমি উন্নয়ন কেতিয়া হোৱা বুলি নাভাবোঁ। লামডিং সমষ্টিত উন্নয়ন হৈছে? উন্নয়নটো অকল লামডিং সমষ্টি নহয়, মই দেখিছোঁ আৰু অসমৰ চাৰিওফালে কিছুমান ৰাস্তা ঘাট হৈছে, চাকৰি কিছুমান হৈছে, স্কুলীয়া চাকৰি হৈছে কিছুমান, আৰু সেইবিলাক বেছিভাগ খালী হোৱা পদতে হৈছে, আৰু বহুত খালী পদ বাকী আছে। এইবিলাক উন্নয়ন হৈ প্ৰত্যেকখন চৰকাৰেই কৰে, কিন্তু সঁচা অৰ্থত যিটো উন্নয়ন হ'ব লাগে সেইটো হোৱা নাই। এই আছিলে আন এগৰাকী লোকৰ ভাষ্য। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে ফুলতলি যি বজাৰ আছে, বজাৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিছে। আমি যদি আৰু অলপ কিছু দূৰলৈ যাওঁ, তেনেহ'লে আমি ইয়াত দেখা পাম যে যি ফুলতলি বজাৰত বহু ৰাইজ তেওঁলোকে নিজৰ বজাৰ সমাৰ কৰিবৰ বাবে তেওঁলোকে এনেদৰে ওলাই আহিছে। আমি আন এগৰাকী কাষলৈ আহিছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। সমাগত বিধানসভা নিৰ্বাচন, কি ক'ব, উন্নয়ন হৈছে নে, কি ক'ব? দেখা পাই আছো, দেখা পাই আছো। আৰু কি বিচাৰে আগন্তুক দিনত? ভালে বিচাৰো, বস্তুখিনিৰ দাম কম হ'ব লাগে। হয়, ইমান
পেট্ৰল এইবিলাক দাম কমিব লাগে আৰু এই আছিলে আন এগৰাকী লোকৰ ভাই চাওঁ এনে দেখিবলৈ পোৱা গৈছে যে ফুলতলি বজাৰত তেওঁলোকে নিজৰ যি স্থানীয় লোকসকল আছে লোকসকলে তেওঁলোকৰ নিজৰ মন্তব্য বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য নিৰ্বাচনক লৈ পেলাই তেওঁলোকে মন্তব্য দিয়া পৰিলক্ষিত হৈছে লংকাৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।